রাজ্য সরকারের শিক্ষা বিভাগের এক বিতর্কিত নির্দেশনাক কেন্দ্র করে নলবাৰী জিলাত তীব্র প্রতিবাদৰ সূচনা হৈছে। শেহতীয়াকৈ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক নিয়মীয়া কৰ্তব্যৰ উপৰিও অতিৰিক্তভাৱে নৈশ চকীদাৰ নাইট ৱাটছমেন হিচাপে দায়িত্ব পালন কৰিবলৈ এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাৰ বিৰোধিতা কৰি সদৌ অসম চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী সন্থাৰ উদ্যোগত নলবাৰী চহৰৰ দেৱীৰাম পাঠশালাত এখন জৰুৰী প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত একত্ৰিত হোৱা সমগ্ৰ জিলাখনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে চৰকাৰ তথা শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। কৰ্মচাৰীসকলৰ অভিযোগ অনুসৰি দিনৰ ভাগত নিজৰ নিৰ্ধাৰিত ডিউটি কৰাৰ পিছতো কোনো ধৰণৰ অতিৰিক্ত ভাত্তা বা নিশাৰ নিৰাপত্তা নোহোৱাকৈ সমগ্ৰ নিশা পহৰা দিবলগীয়া হোৱা নিয়মে তেওঁলোকৰ ওপৰত চৰম শাৰীৰিক আৰু মানসিক চাপৰ সৃষ্টি কৰিছে। সন্থাই স্পষ্ট সকিয়নি প্ৰদান কৰিছে যে শিক্ষা বিভাগে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ওপৰত জাপি দিয়া এই বৈষম্যমূলক নিৰ্দেশনা অতি সোনকালে প্ৰত্যাহাৰ কৰিব লাগে। অন্যথা অনাগত দিনত সমগ্ৰ অসমজুৰি ইয়াৰ বিৰুদ্ধে এক বৃহৎ গণ আন্দোলন গঢ়ি তোলা হ'ব। বিভিন্ন সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তবিলাক আমি আমাৰ আয়াস মহোদয়ৰ ওচৰলৈ দিম, মুখ্যমন্ত্ৰীৰ ওচৰলৈ দিম, বাকী আমাৰ মিছন ডিৰেক্টৰ যিটো আপোনালোকৰ মতে শিক্ষা বিভাগৰ এই নিৰ্দেশনাটো সঠিক হৈছেনে? চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ এই প্ৰতিবাদ উচিত হৈছেনে? আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় লিখিব। এনেকুৱা প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ সময়মতে পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। আমি কোনো পৰ্যায় আমি ৰাতিৰ ডিউটি পালন নকৰোঁ, সেইটো কোনো পৰ্যায় মানি লোৱা নহয়।